অসম চৰকাৰে যিমানেই দুখীয়া দৰিদ্ৰৰ কাৰণে PMAY আঁচনিৰ ঘৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি পদক্ষেপ লৈছে, সিমানেই একাংশ পঞ্চায়ত কৰ্মচাৰীয়ে চৰকাৰক বুঢ়া আঙুলি দেখুৱাই পইচাৰ লোভত অস্থায়ী বাসিন্দাক PMAYৰ ঘৰ মোকলাই দিছে। এই ঘটনা সংঘটিত হৈছে বকুৰ বৰুৱা গাঁও পঞ্চায়তত। এজন অচিনাকি ব্যক্তিক বৰুৱা পাহাৰতলী গাঁৱত PMAY আঁচনিৰ ঘৰ লাভ কৰাত স্থানীয় ৰাইজে ক্ষুণ্ণ হৈ পৰিছে। বৰুৱা গাঁও পঞ্চায়তৰ GPC অহাব আলীৰ নেতৃত্বত কোনো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পৰীক্ষা নকৰাকৈ মোটা অংকৰ কমিছনৰ অংকত চৰকাৰী ঘৰ মোকলাই দিয়ে। জানিব পৰা মতে চৰকাৰী ঘৰ লাভ কৰা ব্যক্তিজন হ'ল বগৰীগুৰি গাঁও পঞ্চায়তৰ বাসিন্দা আব্দুল মালেক। বগৰীগুৰি পঞ্চায়তৰ বাসিন্দাই বৰুৱা পঞ্চায়তত কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিলে এয়া এক ৰহস্যজনক বিষয়। এই মানুহটো চিনি নাপাওঁ, জানি নাপাওঁ, ঘৰ পায়, আমি কিয় নাপাওঁ? 2011 চনৰ ঘৰ পাব লাগে। কৰ মানুহজন কৰ? মই চিনি নাপাওঁ। বৰুৱা পঞ্চায়তৰ নহয় নেকি? সেইটো নহয়, সেইটো নাজানো। সেইটো কাৰণে অলপ মই হেৰি কৰিছোঁ, মই ঘৰটো পোৱা নাই। এতিয়া কিবা জনাব নেকি? জনাব লাগে মানে ঘৰটো পাব লাগে, মই ঘৰটো কিহৰ কাৰণে পোৱা নাই? এইটো কি পঞ্চায়তে খেলি মেলি এক প্ৰকাৰ কৰা বুলি ভাবে নেকি? পঞ্চায়ততো কৰিছে এইটো। ইমান দিন হৈ গ'ল, 2011 ঘৰ পাব লাগে, মই চেঞ্চাছৰ কাগজ আছে, ঘৰ পোৱা নাই। খালি পাব বিষয়ে পইচাও নাই, একো নাই, খবৰে নাই। এক প্ৰকাৰ আপোনালোকে স্থায়ী বাসিন্দা হিচাপত পোৱা নাই আৰু তেওঁ বাহিৰা মানুহ হিচাপত পাইছে। মানুহ হিচাপে পাই আছে, আজি আছে, কাজিয়ে ঘৰ পাইছে। আমি ইমান বছৰৰ পৰা থাকি ঘৰ নাপাওঁ, লোকেল লেভেলত নাপাওঁ ঘৰ। কিহৰ কাৰণে নাপাওঁ আমি? সেইটো অলপ জানিব বিচাৰিছোঁ। আমি দুখীয়া মানুহ, পইচা পাতি নাই। 1 বছৰ হ'ল, ঘৰৰ পইচা মোটামুটি 70,000 ফাঁচি আছে, ওলাব নোৱাৰোঁ। আৰু সি কেনেকৈ ঘৰটো পায়? মানুহজনৰ নাম কি? মানুহজনৰ নাম মালেক। ক'ত ঘৰ তেওঁৰ? ঘৰ বগৰীগুৰি নেকি? আপোনালোকৰ ইয়াৰে নহয় নেকি তেওঁ? ইয়াৰে নহয়। ইয়াতে থাকে নেকি মানুহজন? ইয়াতে ঘৰ মাটি কিনি পেলাই ঘৰ বান্ধি থৈ নাথাকে, গুৱাহাটীত থাকে। এক প্ৰকাৰ মানুহজন বাহিৰা মানুহ আৰু বাহিৰে মানুহ। এইটো পঞ্চায়তে কি? পঞ্চায়তে এইটো খেলি মেলি কৰি পইচা চইচা খাই ঘৰটো দিছে আৰু। কিবা জনাব নেকি? জনা মানে এইখিনিয়ে আৰু, সি আমাৰ হিচাপত ভোট নাপায়হি। আমাৰ এই বৰুৱা অঞ্চলত নহয়, ভোট নাই, একো নাই, ভোট দিয়ে বেলেগত। ইয়াতে কেনেকৈ ঘৰ পাবহি? ভোটেই নাই। GPC পইচা খাইছে, সি পইচা খাই কিনে দিছে ঘৰ। আমাৰ গাঁৱৰ কিমান দুখীয়া মানুহ আছে, সেইগিলা ঘৰ নাপায়, সি পায়। মই এইখিনিয়ে ক'ব লগা। এই মানুহজন কেতিয়াৰ পৰা ইয়াতে আহিছে? ইয়াতে নাথাকে নেকি? ক'ত ঘৰ তেওঁৰ? বৰুৱা জিপিত নপৰে নেকি তেওঁ? তেওঁ কি চৰকাৰী ঘৰ পাইছে নেকি? আপোনালোকে এতিয়া কি ক'ব বিচাৰে? আমি লোকেল মানুহখিনি আমি একোৱে নাপাওঁ, আৰু ক'ৰ বিদেশী মানুহ ঘৰ দিয়ে, আমি সেইখিনিয়ে বিচাৰোঁ। আমি লোকেল মানুহখিনি পাব লাগে। এক প্ৰকাৰ তেওঁ বিদেশী মানুহ, ইয়াৰ নহয়। এইটো কি পঞ্চায়তে খেলি মেলি কৰিছে বুলি ভাবে নেকি? এক প্ৰকাৰ পঞ্চায়তে খেলি মেলি কৰিছে এইটো। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।